যিমান দিনলৈকে খেতি আমাৰ পথাৰ আমাৰ বজাৰ আমাৰ নহ'ব সিমান দিনলৈকে আমি ফাৰ্ম কৰি কাম নহ'ব। যি পৰিস্থিতি হৈছে আমাৰ অসমৰ, আজি বেমাৰ, কালি এইটো হৈছে, কালি মাৰ্কেট ডাউন, আজি বজাৰ বন্ধ, কাম নহ'ব। যিমান দিনলৈকে পথাৰ আমাৰ খেতি আমাৰ বজাৰ আমাৰ নহ'ব সিমান দিনলৈকে আমি ফাৰ্ম কৰি একো লাভ নাই। আজিৰ ভিডিঅ'টো সম্পূৰ্ণ চাব আপোনালোকে। আজি অলপ ফাৰ্মৰ বিষয়ে আলোচনা কৰিম, মানে কেনেকৈ আমাৰ ফাৰ্মাৰসকল ছাকচেছফুল হ'ব তাৰে বিষয়ে আলোচনা কৰিম। প্ৰায় 3 বছৰমান আগতে মই সিদ্ধান্ত এটা লৈছিলোঁ, কিন্তু লগ নাপালোঁ সিমান, মানে আমাৰ এই গাঁৱত তেনেকুৱা মানুহ নাপালোঁ। কিন্তু সেইকাৰণে আজি আলোচনা কৰিম যাতে আপোনালোকে সিদ্ধান্ত ল'ব পাৰে। কথাটো হৈছে, আমাৰ যিখিনি গাহৰি আমি পালন কৰোঁ বা মাংসৰ কাৰণে ৰখা হয়, এই গাহৰিখিনি বেপাৰীয়ে লৈ যায়, থাৰ্ড পাৰ্টিয়ে লাভখিনি খায়। মাৰ্কেটতো ভালে, আমাৰ পৰা 200 টকা বা 220 টকা কেজি লৈ যাব, মাৰ্কেটত 400 টকাৰ পৰা 450 টকা কেজি চেল কৰিব কাটিং কৰি। আমি 8 মাহত যিখিনি পইচা লাভ নহ'ব, এক দিনতে সেই তাতকৈ ডাবল পইচা লাভ খাই যায়। আমি ইমান কষ্ট কৰি কি হ'ব আমাৰ লাভটো কি আছে? লাভেই নাই আমাৰ ইমান কষ্ট কৰি। সেইকাৰণে সিদ্ধান্ত এটা ল'ব লাগিব, বেছি নহয়, মানে অকলেতো ইমান ডাঙৰ মাৰ্কেটটো লোৱাটো অসম্ভৱ। 10ৰ পৰা 15জন ফাৰ্মাৰ একেলগত হ'ব লাগিব, একেলগত হৈ যাতে ডেইলি এটাকৈ গাহৰি উলিয়াব পৰা যায় ফাৰ্মৰ পৰা। আজি যদি মোৰ ফাৰ্মৰ পৰা গাহৰি এটা ওলাই দিওঁ, কালি নেক্সট ফাৰ্মৰ পৰা গাহৰি এটা ওলাই দিব। এনেকৈ 10ৰ পৰা 15জন ফাৰ্মাৰ একেলগ হ'ব লাগিব। লগ হৈ সাপ্তাহিক বজাৰ যিমান আছে, প্ৰত্যেক সাপ্তাহিক বজাৰতে মানে দোকান এটা খুলিব লাগিব, আৰু কাটিং মাষ্টাৰ এটা ৰাখিব লাগিব। কাটিং মাষ্টাৰটো দৰমহা চিষ্টেম ৰাখিব লাগিব, নহ'লে কাটিং মাষ্টাৰৰ ওপৰত এৰি দিলে এইটো নিজেও পইচা লুটি খাব, যে আজি গাহৰি বিক্ৰী কৰি ইমান পালোঁ, ইয়াৰ পৰা 500 টকা এটা মাৰি দিওঁ। সেইকাৰণে আজি যদি মোৰ ফাৰ্মৰ পৰা গাহৰি এটা ওলাই দিওঁ, তাতে মানে পইচাৰ মালিক হ'ব লাগিব মই নিজে, পইচাৰ লেনদেনত। কাটিং মাষ্টাৰটো অনলি কাটিংহে কৰিব, দৰমহা চিষ্টেম ৰাখিব লাগিব। এই আমাৰ ফাৰ্মৰ পৰা গাহৰি ওলাই কাটিং কৰি নিজে বিক্ৰী কৰিব লাগিব, নহ'লে ফাৰ্মত কেতিয়াও ছাকচেছফুল নহ'ব। ফাৰ্ম কৰি আমাৰ একো লাভ নহ'ব। সেইকাৰণে নিজে ফাৰ্ম কৰক, নিজে বজাৰ কৰক, নহ'লে আমি এই 1 বছৰ পৰা ধৰি গাহৰি পালন কৰি বিক্ৰী কৰি দিম, বেপাৰীয়ে 1 ঘণ্টাতে সেইখিনি লাভ কৰি শেষ। থাৰ্ড পাৰ্টিয়ে লৈ যাব। আজি ক'ব, আজি ইটা ফাৰ্মৰ পৰা আমি 10জনী গাহৰি উঠালোঁ, অমুকত দিলোঁ, কালি সেইটো ফাৰ্মৰ পৰা 10জনী গাহৰি উঠালোঁ, অমুকত দিলোঁ। 1 ঘণ্টাৰ বেপাৰ সিহঁতৰ। আমি 1 বছৰ ধৰি কাম কৰিম, সিহঁতে 1 ঘণ্টাৰ বেপাৰ কৰিব। সেইটো ছিষ্টেম বন্ধ। যদি ফাৰ্ম কৰি ছাকচেছফুল হ'ব বিচাৰে, তেতিয়াহ'লে মানে মাৰ্কেটটো ধৰিব লাগিব, কাটিং কৰিব লাগিব, বিক্ৰী কৰিব লাগিব, সেইটো কৰক। মইতো নোৱাৰিলোঁ। আমাৰ গাঁৱত কি হৈছে, আমাৰ এইখিনি এৰিয়াত অনলি পোৱালিৰ প্ৰডাকশ্যনটো বেছি, পোৱালি বনায়, পোৱালি চেল কৰে। এতিয়া কি কৰিম? এয়া 50টা 100টা পোৱালি মোৰে ষ্টক হৈ গৈছে, আৰু মোৰ লগৰ কেইজনৰ 50টা 100টা এনেকুৱা পোৱালি ষ্টক হৈ গৈছে। বিক্ৰী নাই, মাৰ্কেট নাই, কিন্তু বেপাৰীয়েতো পোৱালি উঠাই আছে। বেপাৰীয়ে গাঁৱে গাঁৱে ঘূৰি 1500 2000ত পোৱালিবিলাক কিনি সেইফালে 4000 5000 টকা পোৱালি চেল কৰি আছে, ফাৰ্মাৰক ছাপ্লাই দি আছে। ইফালে বেপাৰীয়ে কয় গাহৰিৰ বেমাৰ লাগছে, 2000 টকা দিম, ডাঙৰ গাহৰিটো দি দিয়ক। একদিন দানা নাখালে কিবা প্ৰব্লেম হ'লে ভাবে যে বেমাৰ লাগিল নেকি, কিছুমানে চেল কৰি দিছে 2000 টকা। ইফালে বেপাৰীয়ে 10000 15000 টকা চেল কৰি দিছে। মানে এই ছিজনত যিকেইটা ডাঙৰ গাহৰিৰ বিজনেছ কৰিছে, একদম মালামাল হৈ গৈছে। মই বহুত খবৰ লৈছোঁ, মানে 2 বছৰতে এইখিনি পইচা কামাব পৰা নাই, যিখিনি এই 3 মাহত টকা ইনকাম কৰিছে। 2 বছৰতো পৰা নাই, এই 3 মাহত যিমান টকা ইনকাম কৰিছে। কাৰোবাৰ বেমাৰ হোৱা গাহৰি আছে, 500 টকা এটা দিছে, গাহৰিটো দি দিম মোক, সেই গাহৰিটো দি 10000 15000 টকা চেল কৰি আছে। তেনেকুৱা নহ'ব, তেনেকুৱা ফাৰ্ম কৰি লাভ নাই। সেইকাৰণে আমিও বিক্ৰী কৰা নাই, গোটেইখিনি আমাৰ ফাৰ্মৰ পোৱালিবিলাক ষ্টকত আছে, চেল কৰা নাই আমি। তো ছিষ্টেমটো তেনেকুৱা নহয়, বজাৰটো নিজে কৰিব লাগিব। ফাৰ্ম আমাৰ, বজাৰ আমাৰ হ'ব লাগিব, তেতিয়াহ'লেহে মানে ছাকচেছফুল হ'ব। এতিয়া হয়তো প্লেনটো যিটো মোৰ আইডিয়া লৈছিলোঁ আপোনালোকক জনালোঁ। তো আপোনালোকে যদি 10ৰ পৰা 15জন মানুহ মিলি যদি একলগ হৈ এই ছিষ্টেমটো কৰিব পাৰে, নিশ্চয় ছাকচেছফুল হ'ব, আৰু নহ'লে একো নহ'ব। এতিয়া মোৰ পোৱালিখিনি আপোনালোকক দেখুৱাই আছোঁ।
এইবিলাক চাওক পোৱালি, ইয়াত আছে অনলি মেল কেইটা খাহী কৰা হৈছে, আৰু ইয়াত আছে ফিমেল। কিন্তু ইয়াৰ বয়স 4 মাহ হৈছে, কিন্তু গ্ৰোথটো অহা নাই। গ্ৰোথটো এইকাৰণে অহা নাই কি মেল আৰু ফিমেল একেলগত আছিল, একেলগত থাকি মানে দানা পানী খোৱা নাই, আৰু এই গোটেইখিনি ফিমেল হিটত আহি গৈছে। ইহঁতে হিটত আহি গৈছে, দানা নাখায়, আৰু ইহঁতে নিজৰ কামত, ইয়াত যিখিনি আছে নিজৰ কামত ব্যস্ত। এনেকুৱা থাকিলেতো গ্ৰোথ নাবাঢ়ে, গ্ৰোথ নহয়, খিনাই গৈছে পোৱালিখিনি। সেইকাৰণে খাহী কৰি দিছোঁ গোটেইখিনি, টোটাল এই 18 পিচ মেল খাহী কৰি দিছোঁ। কিন্তু মাৰ্কেটো নাই বৰ্তমান বিক্ৰী কৰাৰ কাৰণে, সেইকাৰণে খাহী কৰি দিছোঁ। ইফালে আছে বহুত পোৱালি, ইয়াতো আছে এইবিলাক পোৱালি। যদি কাৰোবাক ডাঙৰ পোৱালি লাগে যোগাযোগ কৰিব পাৰে, কিন্তু ডেলিভাৰী দিব নোৱাৰিম, মোৰ ঘৰৰ পৰাই উঠাব লাগিব। মোৰ ঘৰটো হৈছে কামৰূপ জিলা বক' মালিবাৰী সত্ৰ। কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ হয়, আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 15 কিলোমিটাৰ। এইখিনি হৈছে ৰাণী আৰু ঘুংৰু ক্ৰছ, ৰাণী আৰু ঘুংৰু ক্ৰছ হয় এইবিলাক। আৰু ইয়াত আছে মেলখিনি, এইখিনি খাই কৰা হৈছে। আজি 4 দিন হ'ল এই গোটেইখিনি খাই কৰি দিছোঁ। এইখিনিও বিক্ৰী কৰিম, কিন্তু আৰু 15 দিনমান যাব লাগিব, মানে ইয়াৰ জখমখিনি ঠিক হ'ব লাগিব। ইয়াত খাই কৰা হৈছে, ইয়াৰ জখমখিনি ঠিক হ'লে মানে বিক্ৰী কৰিব পাৰিম। যদি কাৰোবাক লাগে যোগাযোগ কৰিব। ধন্যবাদ।